আরো বেশি পরে নাই, হা আরো বেশি পরে নাই কোয়া দিগন্ত প্রহারী লহ লহ চিৎকারে অগ্নি জ্বলে উঠেছে। একটি দুটি করি তাত পতঙ্গ চাপ দিছে। ঠিক করিস, আনন্দ কর, উৎসব কর, মহোৎসব কর। আজি আজি দুর্যোধন যাই, আজি কুরুকলে যাই, আজি হস্তিনাপুর যাই। দুর্যোধন মামা, মনে মনে থাকিলে কি হব? ভাবিছো মামা, যুদ্ধর কথা। পরাজয় পরাজয় কেবল পরাজয়। পরে পরে পরাজয়ের গ্লানি। পাণ্ডবক পরাজিত করিবলৈ কত চেষ্টা করিল, কিন্তু আজিৰ পৰ্যন্ত পাণ্ডবকে পৰাজিত কৰিব নোৱাৰিলো মামা। এতিয়া কোৱা মামা, ইহঁতক কিদৰে পৰাজিত কৰিব পাৰি? দুৰ্যোধন মামা, ময়ো তাকেই ভাবিছো। এটি দুটি কৰি শত কৌৰৱ শেষ হল। এতিয়া জানো সেই এমুঠিমান সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম? পাৰিম মামা। চলে বলে কিম্বা কৌশল কৰি হলেও এই কুটকলীয়া কৃষ্ণটোক বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব মামা। কিন্তু দুঃসাহত এই কৃষ্ণক বুজাটো বৰ টান কাম। চিনিবৰ নাই প্ৰয়োজন। যুদ্ধ ক্ষেত্ৰতেই তাক বধ কৰা হ'ব। মহাৰাজ, ভাবিবৰ নাই প্ৰয়োজন। অতি শীঘ্ৰে যুদ্ধৰ বাবে তাৰ বাবে চিন্তা কৰি একো লাভ নাই মহাৰাজ। যুদ্ধ যাত্ৰা কৰা হওকে, যুদ্ধতেই সকলো হ'ব।
হয় মহারাজ, যুদ্ধযাত্ৰা আমি সকলোৱে কৰো আয়োজন। বেশ, সভাসদসকল, মহাৰাজ, আজিলৈ সভা ইমানতেই ভংগ বুলি কৰিলো ঘোষণা। ইমান চেষ্টা কি অথলে যাব পাৰে? কিমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? দুৰ্যোধন মোৰ আজন্মৰ সফলতা দূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে কিমান প্ৰভেদ অথচ ইমান আপোন। আৰু বেছি পৰে নাই, আৰু বেছি পৰে নাই। কোৱা, দিগন্ত পহাৰি লহ লহ জিভ্বতি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি তাত পতংগ চাপ দিছে। তাকে নিবাৰণ কৰাৰ কাৰো সাধ্য নাই। তাকে নিৰ্বাপিত কৰাৰ কাৰো সাধ্য নাই। মূৰ্খ মানুহ, এফালে তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ। এফালে মৃত্যুৱে লহ লহ জিভ্বা মেলি খেদি আহিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ। কৰিছো, আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। আজি দুৰ্যোধন যায়, আজি কুৰুকল যায়, আজি হস্তিনাপুৰ যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। মামা, কিহৰ উৎসৱ মামা? যুদ্ধ জয়ৰ উৎসৱ হল্য। যুদ্ধ জয়ৰ উৎসৱ? কি কৈছা মামা? কৈছো, আজি দ্ৰোণাচাৰ্যৰ হাতত কৌৰৱৰ গৌৰৱে তেওঁ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি
পরাজিত মামা হইল মামা তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা মামা ই মিছা নহয় ই সত্য সত্য অ মামা ই সত্য হইল মামা তুমি কি শুনালা হইল আজি আজি দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত কি শুনালা হইল কি শুনালা মামা বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছ হইল মামা কি বেজাৰ কৰা কৈছা তুমি আজি মোৰ বুকু ভাগি গ'ল চাৰিওদিশে কেৱল অন্ধকাৰ দেখিছো মামা এয়া কি শুনালা হইল মামা তুমি অধৈৰ্য হোৱা অনুচিত মামা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছ মামা মই অধৈৰ্য হোৱা উচিত হয় মামা মই অধৈৰ্য অনুচিত হইল মামা এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে আছে মামা এতিয়াও আমাৰ শক্তি আছে আছে মামা মই ঠিক বুজিছো ইয়াৰ ভিতৰত কথা আছে শৈল্য কথা আছে ইয়াৰ ভিতৰত কথা আছে মামা বাৰু সেইবিলাক যোগ শৈল্য এইবাৰ এইবাৰ মামা এইবাৰ তুমি সেনাপতি হ'ব লাগিব শৈল্য মই তুমি তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি তুমি শৈল্য তুমি পাৰিবা শৈল্য তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰো ভাৰত ভূমিত কিন্তু মামা কোনো কিন্তু নাই শৈল্য মামা কোনো কিন্তু নাই শৈল্য মামা কাৰো বিশ্বাস নাই শৈল্য কাৰো বিশ্বাস নাই শৈল্য মামা তুমি দুৰ্যোধনৰ অ মান ৰক্ষা কৰিব লাগিব শৈল্য শৈল্য তুমি পাৰিবা শৈল্য তুমি পাৰিবা পাৰিম মামা অত দিনে মই যুদ্ধৰ গতিবিধি কৰিছিলো নিৰীক্ষণ পাৰো নকৰো সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নাম মচি পেলামেই পৃথিৱীৰ পৰা শৈল্য তুমি পাৰিবা শৈল্য তুমি পাৰিবা মামা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণ হয় মামা কৰ্ণও আকৌ বীৰ মামা বাৰু সেইবিলাক তুমি চিন্তা কৰিব নালাগে এতিয়া এতিয়া শৈল্য এতিয়া বলা মূৰ্খ তয়ো এটি পতংগ তয়ো যাবি